হয়, উপকাৰিতা জানিলে আপোনাৰো খাবলৈ মন যাব এই বেঙুনীয়া চাউল। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ৩ নং ভোলাগুৰিত উপস্থিত আছোঁ আৰু এই বেঙুনীয়া চাউলৰ যি খেতি, সেই বেঙুনীয়া চাউলৰ খেতিত মই উপস্থিত আছোঁ আৰু মোৰ সহযোগীৰ সৈতে আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম। এনেধৰণে আচলতে এই আঘোণৰ পথাৰত এই দাৱনীসকলে এই ধান দাই আছে, বেঙুনীয়া যি ধান খেতি, এই ধান দাই আছে আৰু এই বেঙুনীয়া চাউল হৈছে বিভিন্ন ৰোগৰ এক প্ৰতিষেধক বুলি কোৱা হয় আৰু বহু লোকে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে বুলি ক'ব লাগিব, যিহেতু দুৰাৰোগ্য কৰ্কট ৰোগৰ দৰে সেই ৰোগো নিৰাময় হৈছে বুলি ক'ব লাগিব এই বেঙুনীয়া চাউল খাই। আৰু মোৰ সহযোগীৰ সৈতে আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ আৰু সমান্তৰালভাৱে আমি কথা পাতিম যি ৩ নং ভোলাগুৰি বিমান শইকীয়া, এই বিমান শইকীয়া আচলতে এই বেঙুনীয়া চাউলৰ যি খেতি, এই বেঙুনীয়া চাউলৰ খেতি কৰিছে। আমাৰ সৈতে উপস্থিত আছে বিমান শইকীয়া, আমি তেখেতৰ লগত কথা পাতিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী বিমান শইকীয়া। কেনেকৈ ধৰক আহিলে জাপানৰ পৰা বেঙুনীয়া চাউল কিংডম ৰাইচ, এইটো পেকেটতে ধৰক 25 গ্ৰাম ধান আহিছিলে। সেই ধানৰ পৰাই মই খেতি কৰি আজি 15-20 বিঘা 30 বিঘা মাটি খেতি কৰোঁ। মোৰ লগতে মই আন দুজনকো দিছোঁ, তেখেতলোকেও কৰিছে। সকলোখিনি যিখিনি চাউল হয় মই চাউলখিনি লওঁ, লৈ পেলাই মই ৰাইজক দিওঁ। সেই ৰাইজে কৈছে যে কেলছিয়াম, আইৰণ, প্ৰটিন, এণ্টি অক্সিজেন আছে। আমি বহুত সহায় পাইছোঁ ইয়াৰ পৰা, বহুত ৰোগৰ পৰা আমি পৰিত্ৰাণ পাইছোঁ। মহিলাসকলৰ কেলছিয়াম কমে, আইৰণ কমে, প্ৰটিন কমে, তেনেকুৱাবিলাকৰ পৰা পৰিত্ৰাণ পায়। যিসকল মানুহৰ ধৰক ল' প্ৰেছাৰ ল' হয়, সেই ল' প্ৰেছাৰ মানুহসকলে সেৱন কৰিলে মগজৰ কাৰণে ভাল, ল'ৰা ছোৱালী মগজৰ কাৰণে বহুত ইয়াৰ উপকাৰিতা আছে। সেইকাৰণে কৈছে ইয়াৰ এণ্টি অক্সিডেণ্ট যিটো ডালচেনিৰ যিটো এণ্টি অক্সিডেণ্ট, মই ডালচেনিৰ সৈতে ইয়াৰ 25 গ্ৰামকৈ চাউলৰ ভাত খাবলৈ কওঁ। সেই চাউলৰ ভাত খাই থাকোঁতে মানুহবিলাক হেল্ডি হয়, ল' প্ৰেছাৰ মানুহবোৰ বা কেলছিয়াম, আইৰণ, প্ৰটিন এইবিলাক পায়। কিমানমান মাটিত আপুনি? মই 16 বিঘা প্লট এইটো, কিন্তু 16 বিঘা আধা থাকি গ'ল। মই 15 বিঘা মাটি খেতি কৰিছোঁ আৰু এটা বেলেগকৈ 5 বিঘা মাটি প্লট এটা আছে আৰু এজনক মই 50 বিঘা কৰিবলৈ দিছোঁ, তেখেতেও কৰিছে। বীজ ক'ত পোৱা যাব? এই বীজটো ধৰক মোৰ বাদে মই জনাত ভাৰতবৰ্ষৰ মোৰ গুৰিতহে আছে, অসমৰ গোলাঘাটতহে পাব, ক'তো নাই। কৃষি বিজ্ঞান কেন্দ্ৰই কোনো দিব পৰা নাই, তেখেতলোকেও নাজানে। মই ক'বলৈ বেয়া লাগিব, কিন্তু নক'লেও নোৱাৰোঁ। আমাৰ গোলাঘাটৰ ডিঅ' ছাৰ যিগৰাকী, ডিঅ' ছাৰক মই মোৰ চাউলৰ পেকেট এটা মই গিফ্ট দিছিলোঁ। ছাৰ, এই চাউলটো আপুনি খাই যাব, খাই পেলাই আপুনি ইয়াৰ ওপৰত কি পায় কি নাপায় মোক ক'ব। তেতিয়া মোক ক'লে, আমাৰ ঘৰত এই চাউলটো খাইছিলোঁ, কিন্তু খাবলৈ মন নকৰে, ক'লাৰ কাৰণে নাখায়। মই বোলো চাওক, আপুনি আপুনি মই কৃষক হিচাপে মোক শিকাব লাগে, আপুনি মোক ক'ব লাগে। আপোনাক মই কিয় শিকাব লাগে? আপুনি চাকৰি কৰিছে, ডিঅ' চকীত বহি আছে, মই কৃষক পথাৰত আছোঁ। আপোনাক মই এই চাউলটো 25 গ্ৰামকৈ খাবলৈ, এই চাউল পাৰ্থক্য আছে। সেইটো হৈছে ব্লেক ৰাইচ, ভিতৰটো ভাঙি চাব, ভিতৰটো বগা পাব আৰু মোৰটো ভিতৰে বাহিৰে একেই। এইটো জাপানৰ বীজ, এইটো কেতিয়াও ভাৰতবৰ্ষৰ নহয়। মোক যিজন বাবুল লকৰ, উমেশ লকৰ প্ৰয়াত তেখেতে মোক দিছিলে, তেখেতে কৈছিলে এইটো ভাৰতবৰ্ষৰ নহয়। আৰু মোক সেই পেকেটটোতো লিখা আছে, যিটো লিখা আছে জাপানৰ ভাষা। মই আকৌ এইটো ভাবিছিলোঁ আৰবী ভাষা বুলি, আৰবী নহয়, জাপানৰ ভাষা। খুৰা অৱশ্যে ঢুকাই যোৱাৰ কাৰণে মোক তেতিয়াই শিকাই কৈ গৈছে যে এইটো জাপানৰ হয়, তুমি সংৰক্ষণ কৰি খেতি কৰি, ইয়াৰ গুণাগুণ বহুত আছে। সেইমতে ধৰক ঝাৰখণ্ড, দিল্লী পৰীক্ষাও কৰিছে, পৰীক্ষাত কৈছে যে কেলছিয়াম, আইৰণ, প্ৰটিন আছে, ইয়াত সম্পূৰ্ণ অৰ্গেনিক কৰিলে ইয়াৰ ফলাফলটো থাকিব। বহুতো ৰোগৰ প্ৰতিষেধক। তাৰ লগতে ধৰক মহিলাসকলে মই কৈছোঁ কেলছিয়াম, সৰু ল'ৰা ছোৱালী মগজৰ কাৰণে ভাল। বহুত ভিটামিন আছে ইয়াৰ। আৰু ই খাবলৈ পালে গৰু ছাগলীয়েতো ইয়াক নেৰেই, আপোনাক গোটেই খাই একদম হাতীয়ে পালেও খুব খায়, বুজিছে নাই? আৰু এই বেঙুনীয়া চাউল যি খেতি কৰিছে আপুনি, বেঙুনীয়া চাউল ধৰি লওক বজাৰত যেতিয়া বিকিব, বজাৰ মূল্য এইটো কিমান হয়? বজাৰ মূল্য মই 400 টকাকৈ বিকোঁ এতিয়া চাউলৰ কেজি। এই চাউলৰ কেজি 400 টকাকৈ নিকিলে ইয়াত 10-12 মোন ধান পৰে। সেই 10-12 মোন বিঘাত যেতিয়া ধান পৰিব, আপোনাক সেই ধানৰ পৰা মই আপোনাক যদি 400 টকা নিবিকোঁ, মোৰ খৰচাটো এতিয়া 300 টকা ৰোৱনী, দাৱনী, হাজিৰা, সেইকাৰণে দামটো অলপ মূল্যটো বাঢ়ি গৈছে। আৰু ভাৰতবৰ্ষত চাইছোঁ এইটো নাই পাবলৈ, ক'তো মানুহে ক'তো দিব নাই, কৃষি বিজ্ঞান কেন্দ্ৰই দিব নোৱাৰে। কৃষি বিজ্ঞানক দেখুৱাইছে এটা চাউল, কৈছে তেখেতলোকতো ভাঙি চাইছোঁ মই, ভিতৰটো বগা আৰু তেখেতলোকে ক্ৰছ কানেকশ্যন কৰি এটা কৰিছে, কিন্তু সেইটো মোৰ লগত কোনোদিন মিলা নাই। মোৰটো একদম থলুৱা। আৰু বহুতো ধৰি লওক নিবনুৱা আছে আৰু বহু কৃষক আছে, ধৰি লওক বগা চাউলৰ যিটো খেতি, সেইটোতো শালি ধানৰ খেতিটো কৰে, কিন্তু সেই নিবনুৱা বা কৃষকসকলক আপুনি কেনেদৰে জনাব বিচাৰে যে এই চাউলবিধ কৰিলে, এই ধান খেতি কৰিলে উপকৃত হ'ব পাৰে? নহয়, উপকৃত হ'ব। আজিকালিতো কৃষকসকল আমাৰ মানুহে চাওক লাভম্বিতটো লাভ হয়, যথেষ্ট লাভ হয়, কিন্তু আমাৰ মানুহে খেতি কৰিবলৈ নিবিচাৰে, কৰিবলৈ নাহে। এতিয়া সেই খেতি কৰিলে কেনেকৈ কৰিবলৈ, কি কথা, সেইখিনি শিকিবলৈ জানিবলৈও নিবিচাৰে আজিকালি খেতি কৰা মানুহ। মই কওঁ যে এই খেতি কৰিলে আমাৰ বেংগলোৰ, কেৰেলা, চেন্নাই কাম কৰিবলৈ যাব নালাগে। এনেকৈ যদি আমি ইয়াতে সোণ পৰি আছে, ইয়াতেই সোণ বুটলিলে আমি বিচাৰিলে পাম। আমি সেই সোণ বুটলিব জানিব লাগিব। অসমৰ পথাৰতে সেই সোণ পৰি আছে, মই বুটলিছোঁ বুলি কৈছোঁ। মই ইয়াত এতিয়া 400 টকা কেজি, কোনো ভাৰতবৰ্ষত বা অসমত নাই নেকি 400 টকা কেজি চাউলৰ, কিন্তু মই 400 টকা কেজি চাউলে মই জোৰাবগৈ নোৱাৰোঁ বছৰটো। ইমানেই মানুহ আহি থাকে, ইমানেই নি থাকে। ধন্যবাদ।
হয় আচলতে এই যি বেঙুনীয়া চাউল এই বেঙুনীয়া চাউলৰ যি খেতি এই খেতি কৰিলে বহু নিবনুৱা যুৱক আৰু কৃষকসকল বহুতো লাভান্বিত হ'ব পাৰিব। যি শালি ধানৰ খেতি আছে, বগা চাউলৰ খেতি আছে, তাৰ বাদে যদি এই বেঙুনীয়া চাউলৰ যদি খেতি কৰে তেওঁলোক নিবনুৱাসকল আৰু কৃষকসকল যথেষ্ট লাভান্বিত হ'ব পাৰিব। আমি যিহেতু কৈ আছোঁ এই বেঙুনীয়া চাউল বহুতো ৰোগৰ বাবে প্ৰতিষেধক হয় আৰু বহু ৰোগী আচলতে দুৰাৰোগ্য যি কৰ্কট ৰোগ এই কৰ্কট ৰোগৰ পৰাও নিৰাময় হোৱা দেখা গৈছে। সেয়ে আমি কৈ আছোঁ যে উপকাৰিতা জানিলেও আপোনাৰো খাবলৈ মন যাব। আমি সহযোগীৰ সৈতে আমি যি ধান কাটি আছে বেঙুনীয়া ধান আমি দেখুৱাই আছোঁ সম্পূৰ্ণ পৰিৱেশটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।